Hello everyone, welcome to Career Class. আজি আমি কথা পাতিব গৈ আছো গভৰ্ণৰ্ছ এছেণ্ট টু বিলছ। নাও এই টপিকটো ৰিসেন্টলি বহুত নিউজত আছে। আপোনালোকে নিশ্চয় শুনিছে যে বহুত ষ্টেটত গভৰ্ণৰৰ লগত তাৰ ষ্টেটৰ গভৰ্ণমেণ্টখনৰ এটা টাসল চলি আছে, এটা সংঘৰ্ষ চলি আছে। সো আমি বুজিম যে এই গোটেই ইস্যুটো কি হয়। হেতু ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে ৰিসেন্টলি কি কৈছে, আগতে কি কৈছিলে সুপ্ৰিম কোৰ্টে, আৰু বিভিন্ন যিবিলাক ইম্পৰ্টেণ্ট কমিটি আছে সেইবিলাকৰ ৰেকমেণ্ডেশ্যনবিলাক কি কি, what is the way forward to navigate this tussle, right? So what is the context? Supreme Court ruling on governor powers will be a game changer for federal disputes. This was published in Frontline. This is the Hindu article. This is the Hindu article. Yet ki koise role of governor in legislature explained. Explain to kya aise ante because hey role to the role of governor in legislature both sources asle. Supreme Court tells Kerala governor to read up Punjab case verdict. So Punjabor kiba eta case ase Punjab government related aru tate Supreme Court eta verdict dile. Hey verdict to refer koribo dise Kerala governor. Tamane ki এই যিবিলাক অপজিশন পাৰ্টি ৰান ষ্টেটছ আছে তাতে ৰিসেন্টলি সেন্টাৰ যেটো পাৰ্টি আছে আৰু সেই ইন্ডিভিজুৱেল ষ্টেটবিলাকত যেটো অপজিশন পাৰ্টি আছে তাৰ মাজত টাসল চলি আছে। বাট টাসলটো কিহৰ থ্ৰুৰে হৈছে? থ্ৰু গভৰ্ণৰ, ৰাইট? এজ উই অল নো যে গভৰ্ণৰ কোনে এপইণ্ট কৰে? গভৰ্ণৰক এছেঞ্চিয়েলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে এপইণ্ট কৰে আৰু তেওঁ ক'ত থাকে? ক'ৰ টাইটুলাৰ হেড হৈ থাকে। কোৰ হেড হিচাপে তেওঁ কাম কৰে, ষ্টেটবিলাকৰ হেড হিচাপে কাম কৰে। সো এইটো এটা পিকুলিয়াৰ ফিচাৰ হয় ইণ্ডিয়ান ফেডাৰেলিজম, ৰাইট? সো লেটস গো হেড। নিউজটো কি হয়? Recent times, many bills passed by the state legislatures have been withheld by respective governors' offices indefinitely. In its judgment, the Supreme Court's three-judge bench held that parliamentary form of democracy. Indiat ki ase? Parliamentary form of democracy ase, right? Real power rests in the elected representatives of the people, and the governor, as a appointee of the president, is a titular head of the state. Moi jetu kolo, e governor ki hoy? State ekhonor titular head hoy. Teok just title to he dia hoise. Kone? Governor. কিন্তু তেওঁ যদি নামতহে হেড হয় তেতিয়া হলে জানো তেওঁৰ ইমানখিনি পাৱাৰ থাকিব লাগে যে তেওঁ সেই ষ্টেটখনৰ যিখিনি কাম কাজ ডে টু ডে কাম কাজ বা বিলছ পাছ হোৱা লেজিসলেচাৰৰ কাম কাজ সেইবিলাকত তেওঁ ইণ্টাৰফেয়াৰ কৰিব পাৰে। হেনেকুৱা হোৱাটো জানো উচিত? হেতুক লৈ সুপ্ৰিম কোৰ্টৰ সন্মুখত কেছ গৈছিলে আৰু সেই কেছটোত সুপ্ৰিম কোৰ্টে কয় যে একচুৱেলি বহুত লিমিটেড হয় গভৰ্ণৰৰ ৰোলটো। তেওঁ নিজৰ ডিসক্ৰিপশ্যনত বা নিজৰ ইচ্ছা অনুযায়ী যি ইচ্ছা তাকে কৰিব নোৱাৰে, ৰাইট? সো লেট আস ডেলভ ইনটু ইট এ বিট ফাৰ্ডাৰ। যেটো এছেন্ট অফ বিল হয় যে বিলখন আহিল গভৰ্ণৰজনে হেতু হয়ভৰ দিব নে নিদিব, এগ্ৰি কৰিব নে নকৰিব, হেতু আছে আৰ্টিকল 200। হেতু হেডিংটো হৈছে এছেন্ট টু বিলছ। সব কি হয়? State legislature ধৰি লওক তাত এখন বিল পাছ হ'ল, কিন্তু বিলখন পাছ হোৱাৰ লগে লগে সেইখন জানো এক্ট হৈ যায়? নো। সেইখন কি হয়? গভৰ্ণৰে সাইন কৰিব লাগে। গভৰ্ণৰে সাইন কৰাৰ পিছতহে সেইখন এখন এক্ট হয় আৰু গেজেটত যায়, নোটিফিকেশ্যনত যায়, ৰাইট? সো ইস্যুটো ক'ত হৈ আছে যে প্ৰেচিডেণ্টে ষ্টেট লেজিসলেচাৰে যেতিয়া এখন বিল পাছ কৰে তেতিয়া গভৰ্ণৰৰ সন্মুখত কি কি অপশ্যন আছে এই বস্তুখিনি আৰ্টিকল 200ৰ আণ্ডাৰত আমাৰ কনষ্টিটিউশ্যনৰ লিখা আছে। সো কি কি অপশ্যনছ আছে গভৰ্ণৰ তাত? অবভিয়াছলি এছেণ্ট দিব পাৰে বিলটো। এছেণ্ট মানে কি? এই বিলখন পাছ কৰাই দিব পাৰে, সাইন কৰিব পাৰে তাতে। সেকেন্ড অপশন কি আছে যে উইথহল্ড এসেন্ট টু দ্য বিল, মানে বিলখন পাস নকৰিলে। সো
বিলখন যদিও লেজিসলেটিভ এছেম্বলিয়ে পাছ কৰিলে সেইখন গভৰ্ণৰে পাছ নকৰিলে বা গভৰ্ণৰে এগ্ৰি নকৰিলে সেইখনৰ লগত তেতিয়া কি হ'ব বিলখন লেপছ হ'ব ৰাইট সেইখন এক্ট হ'ব নোৱাৰে থাৰ্ড কি হি মে ৰিটাৰ্ণ দ্য বিল ইফ ইট ইজ নট এ মানি বিলৰ ক্ষেত্ৰত অবভিয়াছলি নোৱাৰে ৰাইট বাকি যিকোনো বিলৰ ক্ষেত্ৰত কি কৰিব পাৰে ৰিকনসিডাৰেশ্যন অফ ষ্টেট লেজিসলেচাৰৰ কাৰণে ৰিটাৰ্ণ কৰিব পাৰে যেনেকৈ প্ৰেচিডেণ্টে পাৰে ৰাইট ফাৰ্ষ্ট কি হ'ল তেওঁ এগ্ৰি কৰিব পাৰে যে ডাইৰেক্ট বিলখন এক্ট হৈ গ'ল ছেকেণ্ডলি বিলখন তেওঁ ডিছএগ্ৰি কৰিব পাৰে বা সেইটোত এছেণ্ট নিদিব পাৰে ৰাইট তেতিয়া কি হ'ব বিলখন পাছ নহ'ব থাৰ্ড কি বিলখন ৰিকনসিডাৰেশ্যনৰ কাৰণে ঘূৰাই পঠাব পাৰে যে আপোনালোকৰ এইখিনি প্ৰভিজন আপোনালোকে প্লিজ ৰিকনসিডাৰ কৰক ৰাইট এই ৰিকুৱেষ্টটো গভৰ্ণৰে পঠাব পাৰে অ'কে ফ'ৰ্থ এটা ইণ্টাৰেষ্টিং বস্তু আছে ফ'ৰ্থ বস্তুটো কি হি মে ৰিজাৰ্ভ দ্য বিল ফৰ দ্য কনচিডাৰেশ্যন অফ দ্য প্ৰেচিডেণ্ট ছাপ'জ ষ্টেট লেজিসলেচাৰ তাৰ পৰা বিলখন গ'ল কাৰ তাত গভৰ্ণৰ তাত সেই বিলখন গভৰ্ণৰে কাৰ তাত পঠাব পাৰে প্ৰেচিডেণ্টৰ তাত পঠাব পাৰে না কুৱেশ্যনটো হ'ল যে সকলো বিল যিটো ষ্টেট লেজিসলেচাৰে গভৰ্ণৰক পঠায় সকলো বিল জানো তেওঁ প্ৰেচিডেণ্টক পঠায় প্ৰেচিডেণ্টলৈ ফৰৱাৰ্ড কৰে জানো সকলো বিল গভৰ্ণৰে দ্য এনচাৰ ইজ নো অ'কে তেতিয়া কুৱেশ্যনটো আহিব যে কেনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ বিল গভৰ্ণৰে প্ৰেচিডেণ্টৰ কাৰণে ৰিজাৰ্ভ কৰিব পাৰে এইটো তেওঁৰ তাত এটা ইণ্টাৰেষ্টিং ফ'ৰ্থ অপশ্যন আছে ৰাইট অ'কে চ' যেতিয়া বিলখন প্ৰেচিডেণ্টৰ তাত গ'ল প্ৰেচিডেণ্টৰ তাত কি অপশ্যন আছে এতিয়া ধৰি লওক এখন বিল আছে সেইখন বিল অসম বিধানসভাৰ পৰা অসম গভৰ্ণৰৰ ওচৰত গ'ল গভৰ্ণৰে বিলখন ৰিজাৰ্ভ কৰিলে প্ৰেচিডেণ্টৰ কাৰণে চ' বিলখন বিধানসভাৰ পৰা গৈ গভৰ্ণৰৰ থ্ৰু প্ৰেচিডেণ্ট পালেগৈ এতিয়া প্ৰেচিডেণ্টে সেইখন বিলৰ ক্ষেত্ৰত কি কৰিব পাৰে তেওঁ অভিয়াছলি কি কৰিব পাৰে এছেণ্ট দিব পাৰে মানে বিলখন পাছ কৰি দিব পাৰে তাৰপিছত বা উইথহল এছেণ্টো কৰিব পাৰে উইথহল এছেণ্ট মানে পাছ নকৰিলে এখন এক নহ'ল প্ৰেচিডেণ্ট মে ডাইৰেক্ট দ্য গভৰ্ণৰ টু ৰিটাৰ্ণ দ্য বিল টু ষ্টেট লেজিসলেচাৰ উইথ হিজ অৰ হাৰ মেছেজ থাৰ্ড অপশ্যনটো প্ৰেচিডেণ্টৰ ওচৰত কি আছে যে প্ৰেচিডেণ্টে ক'ব পাৰে এটা মেছেজ দি পেলাই যে এইখিনি বস্তু এইখিনি প্ৰভিজন মোৰ ভাল লগা নাই চ' মই এই বিলখন ঘূৰাই পঠাইছোঁ বিলখন ঘূৰাই যেতিয়া পঠোৱা হ'ব ষ্টেট লেজিসলেচাৰলৈকে লেজিসলেটিভ এছেম্বলিলৈকে ৰাইট তেতিয়া কি হ'ব আকৌ সেই বিলখন ষ্টেট লেজিসলেচাৰে পাছ কৰিব পাৰে কিন্তু ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু আছে এইখিনি বুজি পালে গোটেইখিনি বুজি পাই যাব সেইটো কি যে মই কি কৈছিলোঁ গভৰ্ণৰ ওচৰত যদি বিলখন যায় গভৰ্ণৰে যদি ষ্টেট লেজিসলেচাৰ ঘূৰাই পঠায় যদি সেইখন বিল আকৌ ৰিএনেক্ট কৰে ষ্টেট লেজিসলেচাৰে তেতিয়া কি হ'ব গভৰ্ণৰে সেইখনত এছেণ্ট দিবই লাগিব অ'কে কিন্তু প্ৰেচিডেণ্টৰ তালৈ যিখন বিল গৈ পাইছে ষ্টেটৰ ফালৰ পৰা সেই বিলখনত গভৰ্ণৰ প্ৰেচিডেণ্টে যদি কিবা এটা মেছেজ দি ঘূৰাই পঠায় যে এইখিনি আপোনালোকে চেঞ্জেছ কৰক আৰু ষ্টেট লেজিসলেচাৰে যদি সেইখিনি একমডেট নকৰে তেতিয়া বিলখন ডাইৰেক্টলি পাছ হৈ নাযায় প্ৰেচিডেণ্টৰ কাৰণে এইটো কম্পালচাৰী নহয় যে তেওঁ এখন পাছ কৰিব নেক্সট টাইমত কিন্তু গভৰ্ণৰৰ কাৰণে সেইটো কম্পালচাৰী এই ডিফাৰেঞ্চ এটা আছে চ' ইফ ৰি-এনেক্টেড বাই ষ্টেট লেজিসলেচাৰ উইথ অৰ উইদাউট এমেণ্ডমেণ্ট ইজ প্ৰেজেণ্টেড এগেইন টু দ্য প্ৰেচিডেণ্ট তেতিয়া তেওঁ এগ্ৰি কৰিব পাৰে নকৰিব পাৰে তেওঁৰ ওপৰত কথা তো যিমান বাৰ ইচ্ছা প্ৰেচিডেণ্টে সিমান বাৰ এছেঞ্চিয়েলি বিল এখন ঘূৰাই পঠিয়াব পাৰে কিন্তু প্ৰেচিডেণ্টে গভৰ্ণৰে পাৰে জানো প্ৰেচিডেণ্টে যিমান বাৰ ইচ্ছা সিমান বাৰ এখন লেজিসলেটিভ এছেম্বলিৰ বিল ঘূৰাই পঠাব পাৰে কিন্তু গভৰ্ণৰ এজনে মাত্ৰ এবাৰ ঘূৰিয়াব পাৰে তাৰপিছত যদি ৰিটাৰ্ণ আহে গভৰ্ণৰ তালৈ বিলখন তেতিয়াহ'লে তেওঁ হয়তো এছেণ্ট দিবই লাগিব দেট ইজ মেণ্ডেটৰী অ'কে হিয়াৰ দিছ ইজ মেণ্ডেটৰী ৰিজাৰ্ভেশ্যন অফ দ্য বিল ফৰ দ্য প্ৰেচিডেণ্ট এতিয়া কুৱেশ্যনটো এইটো আহে যে সকলো বিল গভৰ্ণৰে প্ৰেচিডেণ্টৰ কাৰণে ৰিজাৰ্ভ কৰিব পাৰে নেকি এনচাৰ ইজ নো অ'কে আৰু এটা কুৱেশ্যন কি হ'ব পাৰে যে কিছুমান বিল এনেকুৱা আছে নেকি যে সেইবিলাক বিল যদি গভৰ্ণৰ তাত আহি পায় তেওঁ সেইটো প্ৰেচিডেণ্টলৈ ফৰৱাৰ্ড কৰিবই লাগিব দ্য এনচাৰ ইজ য়েছ এনেকুৱা কিছুমান বিল আছে
এটো কেনেকুৱা ধৰণৰ বিল হয় when a bill passed by state legislature potentially compromises the status of state's high court high court খনৰ status যদি compromise কৰে তেতিয়া হলে কেনেকুৱা ধৰণৰ বিল এখন কি কৰিব গভৰ্ণৰে কম্পালসাৰী গভৰ্ণৰ কাৰণেটো কম্পালসাৰী যে তেওঁ প্ৰেসিডেন্টলৈ এখন ফৰৱাৰ্ড কৰিব ৰিজনটো কি ষ্টেটৰ হাই কোৰ্ট বিলাকত এইবিলাক হাই কোৰ্টৰ জাস্টিস আছে তেওঁলোকক কোনে এপইন্ট কৰে তেওঁলোকক প্ৰেসিডেন্টে এপইন্ট কৰে আৰু গোটেই জুডিশিয়াৰীৰ ষ্ট্ৰাকচাৰটো মেইনটেইন হৈ থকাৰ কাৰণে হাই কোৰ্টৰ যিকেইজন জাজ আছে বা হাই কোৰ্টৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি প্ৰিজাৰ্ভ হোৱাটো বহুত জৰুৰী ৰাইট সো এনেকুৱা ধৰণৰ যদি বিল আছে যেটা ফান্ডামেন্টালি অল্টাৰ কৰে the position of the state's high court তেতিয়া হলে হেনেকুৱা ধৰণৰ এখন বিল গভৰ্ণৰ প্ৰেসিডেন্টলৈ ফৰৱাৰ্ড কৰিবই লাগিব ৰাইট furthermore the governor may choose to reserve a bill for president under several conditions আৰু হেতুটো কম্পালসাৰী কিন্তু বাকি কিছুমান সিচুৱেচনত সেই চয়েসটো গভৰ্ণৰ জনৰ ওচৰত আছে যে এনেকুৱা ধৰণৰ যদি সিচুৱেচন ক্ৰিয়েট হয় তেতিয়া হলে মই এখন বিল প্ৰেসিডেন্টলৈ ফৰৱাৰ্ড কৰিম বা নকৰিম সো অপচনেল বস্তু কিটা কি যদি আল্ট্ৰা ভাইৰাছ হয় তাৰমানে it is contravenous to the provisions of the constitutionৰ যিবিলাক provision আছে সেইবিলাকৰ যদি against হয় সেই বুলি যদি তে ইন্টাৰপ্ৰেট কৰে তেতিয়া হলে তে পঠাবই লাগিব কিন্তু সেই ইন্টাৰপ্ৰিটেশনটো গভৰ্ণৰ জনে কৰিব লাগিব নিজে ৰাইট আৰু কি আছে contrary to directive principles যদি DPSP against হয় DPSP code আছে part 4 of Indian Constitution right DPSP বা directive principles of state policy যদি against হয় তেতিয়া হলে হেখন বিল ৰিজাৰ্ভ কৰিব পাৰে গভৰ্ণৰে প্ৰেসিডেন্টৰ কনসিডাৰেচনৰ কাৰণে যদি ন্যাশনাল ইন্টাৰেষ্টৰ against হয় বা এনেকুৱা ধৰণৰ কিছুমান ইস্যু আছে যিবিলাক ষ্টেট লেজিসলেচাৰে পাস কৰিছে কিন্তু হেতুৰ লগত ন্যাশনাল লেভেলৰ কনসাৰ্ন মিক্সড হৈ আছে এনেকুৱা ধৰণৰ ইস্যু ৰিজাৰ্ভ কৰিব প্ৰেসিডেন্টৰ কনসিডাৰেচনৰ কাৰণে আৰু এটা কি আছে ৰিলেটেড টু কম্পালসাৰী প্ৰপাৰ্টি একুইজিশন সো এটো কি হয় স্টেট গভৰ্নমেন্ট বা সেন্ট্রাল গভর্নমেন্ট এনি ফর্ম অফ গভর্নমেন্ট কম্পালসারিলি যদি প্রপার্টি একুইজিশন করে কারবার হেতু এটা ডাঙৰ ইস্যু রাইট আগতে রাইট টু প্রপার্টি কি আছিল ফান্ডামেন্টাল রাইট আছিল ওকে এতিয়া রাইট টু প্রপার্টি কি হয় constitutional right হয় right but not a fundamental right so যদি compulsorily property acquisition ক্ষেত্ৰত কিবা এখন ল আনা হয় সেইখন ল গভৰ্ণৰ জনে প্ৰেসিডেন্টৰ কাৰণে ৰিজাৰ্ভ কৰিব পাৰে এই গোটেই প্ৰভিজন বিলাক হপফুলি ক্লিয়াৰ হৈছে ৰাইট ওকে মই কি কলো যে ম্যান্ডেটৰি কেতিয়া হয় যদি হাই কোৰ্টৰ ষ্টেটাস অল্টাৰ কৰা কিবা ধৰণৰ বিল থাকে হেনকুৱা ধৰণৰ বিল প্ৰেসিডেন্টলৈ ফৰৱাৰ্ড কৰিবই লাগিব গভৰ্ণৰ আৰু বাকি এই গিটা প্ৰভিজন যিকিটা আছে হেকিটাত গভৰ্ণৰ প্ৰেসিডেন্টলৈ হেনকুৱা ধৰণৰ বিল ফৰৱাৰ্ড কৰিব পাৰে ৰাইট ওকে আৰু এটা এসপেক্ট আছে যেটো চৰ্চাৰ আছে হেতু হৈছে ডিসক্ৰিশনাৰী পাৱাৰ অফ গভৰ্ণৰ ডিসক্ৰিশনাৰী মানে what is discretion যদি কোনবা এজনক ফ্ৰী হ্যান্ড দি দিয়া যায় যেতিয়া যি ইচ্ছা তাকে কৰিব পাৰে হেতু হৈছে ডিসক্ৰিশন যদি বাচ্চা এটাক মাক এজনী কয় যেটো ডিসক্রিপশন আছে আজি তই যি ইচ্ছা তাকে কৰিব পাৰ ই খেলিব যাব পাৰে ই টিভি চাব পাৰে ই পঢ়িব পাৰে ইট ইজ আপ টু হিম সো ডিসক্রিশনাৰী পাৱাৰছ অফ গভৰ্ণৰ মানে হেনকুৱা ধৰণৰ গভৰ্ণৰ পাৱাৰ যিবিলাক তেওঁ নিজৰ বিবেক বুদ্ধি মতে এপ্লাই কৰিব পাৰে এই ডিসক্রিশনাৰী পাৱাৰ কথাটো কিয় আহে কাৰণ ইন জেনাৰেল গভৰ্ণৰৰ পাৱাৰ বিলাক ডিসক্রিশনাৰী নহয় তেওঁ নিজৰ ইচ্ছা মতে বা নিজৰ মৰ্জি মতে কাম কৰিব নোৱাৰে he is bound by the advice and aid of council of ministers aid and advice of council of ministers okay just like president তেওঁ কিহৰ দ্বাৰা bound হয় aid and advice of council of ministers at the union level etu state level right so article 163 it mandates the governor is obliged to follow the aid and advice of council of ministers mentioned as a constitution unless
unless specifically required to act in his or her discretion. ঠিক আছে, এই প্ৰভিজনটোৰ লগত ইছ্যুটো কি? এই প্ৰভিজনটোত কৈ থোৱা আছে যে গভৰ্ণৰ যেন অবলাইজড হয়, তে কৰিবই লাগিব ফলো দ্য এইড এণ্ড এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ। কিন্তু যদি তেওঁ ভাবে যে মই ফলো নকৰোঁ আৰু ইয়াতে মোৰ নিজৰ ডিছক্ৰিপশ্যনৰ ৰিলেটেড কিছুমান ইছ্যু আছে যিবিলাকত মই নিজৰ ডিছক্ৰিপশ্যন এপ্লাই কৰিব পাৰোঁ, ৰাইট? তেতিয়া কি হ'ব? তেতিয়া তেওঁ সেইমতে কাম কৰিব। প্ৰব্লেমটো কি? ফাইনেলিটি অফ গভৰ্ণাৰ্ছ ডিচিশ্যন। যদি এই কুৱেশ্যনটো আহে যে এইটো গভৰ্ণৰৰ ডিছক্ৰিপশ্যনেৰী পাৱাৰৰ আণ্ডাৰত আহিছে নে নাই, সেই কুৱেশ্যনটো গভৰ্ণৰে নিজেই ছল্ভ কৰিব বা ৰিজল্ভ কৰিব। তাৰমানে কি? গভৰ্ণৰ বিকামছ দ্য জাজ এণ্ড দ্য জুৰি। তেওঁ সৰ্বা হৈ পৰে এইটো ক্ষেত্ৰত। কিয়? কাৰণ ইয়াতে কোৱা হৈছে should any question arise whether a situation necessitates the governor to act in his or her discretion, the governor's decision on the matter is conclusive. So ইয়াতে এটা ডাঙৰ ইছ্যু আছে। এটা গভৰ্ণৰ এটা বেকহেণ্ড এণ্ট্ৰি দি দিয়া হৈছে। এণ্ট্ৰিটো কি? যে ঠিক আছে, মই এইড এণ্ড এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰতে এক্ট কৰিম except when he thinks that he has to act on his discretion. এইটো যেন বহুত ব্ৰড পাৱাৰ্ছ নহয় আৰু বহুত এম্বিগিউৱাছো হয়, ৰাইট? চ' এইটো ক্ষেত্ৰত এটা বস্তু আহিছিলে, নবাম ৰেবিয়া কেছ। এটা কেছ আছিলে সুপ্ৰিম কোৰ্টত। তাত কি ক'লে? দ্য সুপ্ৰিম কোৰ্ট ইন নবাম ৰাবিয়া জাজমেণ্ট asserted the exercise of discretionary powers by governor beyond the prescribed jurisdiction or authority is subject to judicial review. যদি তেওঁ যিমানখিনিত কাম কৰিব লাগিছিল তাৰ বাহিৰত যদি কাম কৰে গভৰ্ণৰে, তেতিয়াহ'লে সেইটো ক্ষেত্ৰত জুডিচিয়েল ৰিভিউ হ'ব পাৰে। জুডিচিয়েল ৰিভিউ মানে চিম্পল চেন্সত জুডিচিয়াৰী ইনভলভ হৈ যাব পাৰে, কোৰ্টছ ইনভলভ হৈ যাব পাৰে। চ' এইটো ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এটা প্ৰটেকশ্যন দিলে কাক? ষ্টেট গভৰ্ণমেণ্টছক। যদি ডিছক্ৰেশ্যনেৰী পাৱাৰ্ছখিনি গভৰ্ণৰে যধে মধে ইউজ কৰে, তেতিয়াহ'লে সেইটো ক্ষেত্ৰত জুডিচিয়েল ৰিভিউ হ'ব পাৰে। অ'কে, ন জাজমেণ্টটোত কি কোৱা হৈছে? আমি দুটা ইম্পৰ্টেণ্ট আৰ্টিকলছ চালোঁ। এটা আৰ্টিকল কি হয়? আৰ্টিকল 200। ইট ইজ কনচাৰ্ণ উইথ এচেণ্ট অফ বিলছ। আমি বুজিলোঁ যে 4টা অপশ্যন আছে গভৰ্ণৰ তাত, ইনক্লুডিং দ্য অপশ্যন টু চেণ্ড দ্য বিল টু প্ৰেচিডেণ্ট। অ'কে, ছেকেণ্ডলি 163 আণ্ডাৰত কি আছে? 163 আণ্ডাৰত তেওঁক এইটো কোৱা হৈছে যে তেওঁ এক্ট কৰিব অন দ্য এইড এণ্ড এডভাইচ অফ দ্য মিনিষ্টাৰ্ছ, কাউন্সিল অফ মিনিষ্টাৰ্ছ, বাট এক্সেপ্ট ৱেন হি এক্টছ এট হিজ ডিছক্ৰিপশ্যন। তেওঁ নিজৰ ডিছক্ৰিপশ্যনত যদি এক্ট কৰে, সেইটো তাৰ ভিতৰত অপশ্যনটো দিয়া হৈছে, ৰাইট? নাও এই জাজমেণ্টটোৱেনো কি কয়? ৰিচেণ্ট যিটো জাজমেণ্ট আহিছে সুপ্ৰিম কোৰ্টত, এই যিবিলাক টাচল চলি আছিলে, কোনবিলাক ষ্টেটত টাচল চলি আছিলে? ফৰ এক্সাম্পল পাঞ্জাৱত টাচল চলি আছিলে, আৰু তামিলনাডুত ইছ্যুজ হৈ আছিলে, কেৰেলাত ইছ্যু হৈ আছিলে, ইভেন বেংগলতো ইছ্যুজ হৈ আছিলে। মই ইয়াতে দিল্লীৰ কেছটো কিয় ইনক্লুড কৰা নাই? বিকজ দিল্লীত লেফটেনেণ্ট গভৰ্ণৰ থাকে আৰু দিল্লীৰ ইকুৱেশ্যনটো শ্লাইটলি বেলেগ, ৰাইট? চ' এনিৱেজ সুপ্ৰিম কোৰ্টে ৰিচেণ্ট জাজমেণ্টটোত, যিটো নৱেম্বৰ 10ত হৈছিলে আৰু ৰিপৰ্টটো আই থিংক নৱেম্বৰ 23ত আহিলে ফুল ৰিপৰ্টটো, তাতে কি ক'লে? গভৰ্ণৰ্ছ ৰোল ইন পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি কি হয়? চাওক, এইটো ক্ষেত্ৰত ইণ্ডিয়ান ফেডাৰেলিজমৰ ক্ষেত্ৰত এইটো বহুত এটা ডাঙৰ ইছ্যু। গভৰ্ণৰে বেলেঞ্চ অফ পাৱাৰ বিটুইন দ্য ষ্টেটছ এণ্ড দ্য চেণ্টাৰ বহুত ক্ষেত্ৰত নিৰ্ধাৰণ কৰে, আৰু সেইটো কাৰণে এই জাজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে। এই জাজমেণ্টটো কি কয়? দ্য কোৰ্ট এমফেচাইজ ডেট ৰিয়েল পাৱাৰ ৰেষ্টছ উইথ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভছ। আৰু গভৰ্ণৰ জানো ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হয়? No, he is not elected. He or she is not elected. He or she is appointed. By whom? By the president. And the governor, as the president's appointee, acts principally as a titular head of the state. The governor's actions are largely guided by aid and advice of the Council of Ministers, except matters constitutionally designed for discretionary powers. বহুত কিছুমান ৰেয়াৰ চাৰ্কামষ্টেঞ্চতে যিবিলাক অলৰেডি কনষ্টিটিউশ্যন ডিজাইনত ক'ৰবাত নহয় ক'ৰবাত আছে,
ৰাইট সেইবিলাক বস্তুতহে গভৰ্ণৰে নিজৰ ডিসক্ৰিশনাৰী পাৱাৰ্স এপ্লাই কৰিব পাৰে that is what the case the judgment say right article 200 and governor's assent the judgment scrutinized article 200 we discuss korisu assent to bills of the constitution which details the governor's power to give or withhold assent to bill the phrase shall declare that is a phrase ase he shall declare implies a mandatory declaration of the governor's decision on the exercise of powers, emphasizing the need for transparency and accountability in the assent process. Jodi kibada karne, teo withhold kore assent, ba he bilkhon ghurai pathay, titia hole tar reason to dia to usit. That is what Supreme Court said. Okay, withholding assent and reconsideration. Supreme Court clarified that if governor withholds assent, they must return the bill for reconsideration by the assembly as specified in article 200. Jodi teo withhold kore assent mane ki signature ru nidiye tetia hole teo hetu ghurai pathaboi lagibo assembly tel logot rakhi dibo noare je moi etu assent tu nidilu ar moi rakhi dilu hetu possible no teo ghurai pathabo lagibo reconsideration or karne by whom? By legislative assembly. Governor's role is recommendatory and does not bind the legislatures. They recommend he koribo pare. Aru jitu recommendation dise hetu je binding hoy henuka no. If a bill is passed again by the legislature, the governor is compelled to give assent. So etu notun ke eko kotha koa nai Supreme Court. Jikhini already interpret hoise bibhinno dhorone. He bostu khini ke repeat korise. Repeat koribo laga hoise kyo because etu provision upon infringement hoy ase etu against that comes choli ase right aru governor e bahut homoyt ki korise nijor discretionary power porikhor to bahut bahai dise tar folot ki hob tar folot ji hokol elected representatives ase state teolokor power jetu domain etu decrease hobo so that is the issue obligation for prompt action prompt action mane hunkal action lor kotha hoise ki hunkal action lor kotha hoise judgment we the judgment underscored the governor's obligation to act as soon as possible and not indefinitely delay the assent or return of bills bahut khetrot issue tu ki hoise issue tu etu hoise je bill bilak legislative assembly pra goi governor tat paise kintu governor e na etu sign dise na nidia ke ase just nijor logot rakhi dis right in a way he has used pocket veto president or nisna ke governor e pocket veto use korise aur tate ki koise judgment we as soon as possible ghurai je dibo lage he bostu tu indefinite nohoy indefinite time or karone rakhi thoi dibo noare 2 বছৰ 3 বছৰ 4 বছৰ enuka time frame or karone bill ekhon nijor logot pelai thabo noare governor right this imperative of expedition aims expedite koribo lagibo bostu fast koribo lagibo aims to prevent the stalling of legislation and ensure the smooth functioning of parliamentary democracy jodi bill bila pass noha ko pori thake tetia hole jeno parliamentary democracy e husarupe kam koribo paribo of course not okay lastly reserving bills for consideration of president ki hoisile je so bill khon legislative assembly pra court at gol governor at gol ite governor e he bill khon withhold korile ase jemon nidio tar folot reconsideration or karone at gol bill khon legislative assembly tat gol reconsideration or karone return koralite right reconsider কি কৰিলে লেজিসলেটিভ এসেম্বলি আকো পাস কৰিলে সেকেন্ড বাৰৰ কাৰণে পাস কৰিলে এটো নোট কৰিব সেকেন্ড বাৰৰ কাৰণে পাস কৰাৰ পিছত গভৰ্ণৰে কি কৰিলে এই বিলখন ফৰৱাৰ্ড কৰিলে প্ৰেসিডেন্টৰ তাত এই বস্তুটো পসিবল নহয় বুলি কৈছে কোৰ্টে যে আপুনি যদি প্ৰেসিডেন্টৰ কনসিডাৰেচনৰ কাৰণে পঠাব আছে বিলখন তেতিয়া হলে এখন এজ গভৰ্ণৰ আপুনি ফাৰ্স্ট ইনস্টেন্সতে পঠাব লাগিব যদি সেই বিলখন আপোনালোকে ৰিকনসিডাৰ কৰিবলৈ পঠাইছে
লেজিসলেটিভ এছেম্বলিলৈকে সেইখন যদি আপোনাৰ তাত ঘূৰি আহিছে তেতিয়া আপোনাৰ তাত এই অপশ্যনটো নাই যে আপুনি এইটো প্ৰেচিডেণ্টলৈ ফৰৱাৰ্ড কৰিব so once the assent has been withheld and bill is sent back to governor again a phase 2 the bill cannot be reserved for president's consideration eto agote pathabo lagise that is what the court said okay so this is about the judgment kintu tare bigger picture to ki hoy bigger picture to etu hoy je jetu legislative role of president bills pass kora khetrot tar jetu role hetu besi broad hoy goise ni আর যদি ব্রড হয়ে গৈছে হেতু ক্ষেত্ৰত বিভিন্ন কমিটিৰ ৰেকমেন্ডেশন বিলাক কি okay let us see so please note this down सरकारिया कमिशन আমি বাৰে বাৰে পাই থাকো सरकारिया कमिशने কি কৈছে only reserve bills for president's consideration under the rare case of প্ৰেচিডেণ্টৰ কনসিডাৰেশনৰ কাৰণে জধেমতে বিল বিলাক ৰিজাৰ্ভ কৰিব নোৱাৰে কেতিয়া কৰিব পাৰে ৰেয়াৰ কেसेছ অফ আনকনস্টিটিউশনালিটি যদি ব্লেটেন্টলি আনকনস্টিটিউশনাল কিবা বস্তু সেন্ড কৰা হয় এজ এ বিল সেইবিলাক বিল হে প্ৰেচিডেণ্টৰ কনসিডাৰেশনৰ কাৰণে ৰিজাৰ্ভ কৰিব পাৰে গভৰ্ণৰ okay secondly maximum 6 months for bills to be disposed by president ঠিক আছে বিলখন প্ৰেচিডেণ্টৰ তাত গ'ল প্ৰেচিডেণ্টে এখন বিলৰ ওপৰত নিজৰ অপিনিয়নটো মানে এসেন্ট দিছে নে নাই দিয়া সেই বস্তুটো 6 মাহৰ ভিতৰতে দিব লাগিব নিজৰ ডিসিশনটো 6 মাহৰ ভিতৰত ল'ব লাগিব সেইখন প্ৰেচিডেণ্টে লং টাৰ্মৰ কাৰণে পেলাই থব নোৱাৰে বা নালাগে বুলি চৰকাৰী কমিশনে ৰেকমেন্ড কৰিছিল আৰু কি আছে must communicate reasons if the assent is withheld যদি assent নিদিয়ে প্ৰেচিডেণ্টে হেনকখন বিলত যিখন বিল লেজিসলেটিভ এছেম্বলিৰ পৰা আহিছে তেতিয়া হলে তাৰ ৰিজনটো প্ৰেচিডেণ্টে কমিউনিকেট কৰিব লাগিব যে এই কাৰণে মই এছেন্ট দিয়া সেকেন্ড আৰু এখন ইম্পৰ্টেন্ট কমিশন আছিল পুঞ্চি কমিশন এখনো সেন্ট্রাল স্টেটৰ ৰিলেশনটোৰ লগতে বহুত সময় জড়িত হৈ আছিল ইয়াত কি কৈছে governor to take decision on a bill within 6 months 6 months time frame ভিতৰত গভৰ্ণৰে বিলখনৰ ডিসিশন ল'ব লাগিব secondly
set up a committee. Committee কোন কোন থাকিব? Prime Minister, Home Minister, Vice President, Speaker, আৰু যিখন ষ্টেটৰ চিফ মিনিষ্টাৰ যিখন ষ্টেটৰ গভৰ্ণৰ আমি ডিচাইড কৰিব গৈ আছোঁ সেইখন ষ্টেটৰ চিফ মিনিষ্টাৰ এইকেইজনৰে এখন কমিটি বনাব লাগে আৰু এই কমিটিখনেহে ডিচাইড কৰিব যে পাৰ্টিকুলাৰ ষ্টেট এখনৰ গভৰ্ণৰ কোন হ'ব ফৰ এক্সাম্পল অসমত গভৰ্ণৰ কোন হ'ব নেক্সট এইটো ডিটাৰমাইন কৰাৰ ক্ষেত্ৰত কেনেকুৱা এখন কমিটি থাকিব লাগে যিখন কমিটিত প্ৰেচিডেণ্ট থাকিব হোম মিনিষ্টাৰ থাকিব ভাইচ প্ৰেচিডেণ্ট থাকিব স্পীকাৰ থাকিব আৰু অসমৰ চিফ মিনিষ্টাৰ থাকিব চ' পাঁচজনী এখন কমিটি গঠন কৰাৰ সপক্ষে পুঞ্চি কমিশ্যনে নিজৰ অপিনিয়ন দিছিলে to choose okay আৰু এটা কি কৈছিলে বহুত ইম্পৰ্টেণ্ট ৰেকমেণ্ডেশ্যন remove the doctrine of pleasure doctrine of pleasure কি হয় চাওক যেতিয়ালৈকে কাণ্ট্ৰিখনৰ প্ৰেচিডেণ্টজন এইটো ক্ষেত্ৰত প্লিজ হৈ থাকিব যে এজন গভৰ্ণৰে নিজৰ কামখিনি সুচাৰুৰূপে কৰি আছে তেতিয়ালৈকেহে সেই গভৰ্ণৰজন সেই ষ্টেটখনৰ দায়িত্বত থাকিব তাৰমানে কি প্ৰেচিডেণ্টজনে মানে কি ইউনিয়ন গভৰ্ণমেণ্টে যেতিয়া ইচ্ছা তেতিয়াই এজন গভৰ্ণৰক চেঞ্জ কৰিব পাৰে তেওঁক ৰিমুভ কৰিব পাৰে তেওঁক কামৰ পৰা আঁতৰাব পাৰে তাৰ ফলত গভৰ্ণৰজন কমপ্লিটলি কাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাব লগা হয় ইউনিয়ন গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাব লগা হয় বিকজ তেওঁ কিবা এটা পষ্টত থাকে নাথাকে সেইটো কমপ্লিটলি ডিপেণ্ড কৰে প্ৰেচিডেণ্টৰ ওপৰত বা ইউনিয়ন গভৰ্ণমেণ্টৰ ওপৰত অ'কে এইটোৰ ফলত কি হয় গভৰ্ণৰৰ একশ্যনবিলাকত কিছুমান পাৰ্চিয়েলিটি আহি যায় কেনেকুৱা ধৰণৰ পাৰ্চিয়েলিটি এতিয়া আমি যিবিলাক কেছেছ দেখা পাই আছোঁ সেইবিলাকত গভৰ্ণৰজন অলমষ্ট কমপ্লিটলি ইনক্লাইন টুৱাৰ্ডছ দ্য চেণ্টাৰ সেনেকুৱা ধৰণে এক্ট কৰি আছে আৰু সেনেকুৱা ধৰণে এক্ট কৰিব লগাৰ পিছত এটা মেজৰ ৰিজন কি আছে যে তেওঁৰ যিটো জব আছে বা তেওঁৰ যিটো দায়িত্ব আছে সেইটো যেতিয়াই তেতিয়াই গুচি যাব পাৰে অন দ্য হুইমছ এণ্ড ফেঞ্চিজ অফ দ্য ইউনিয়ন গভৰ্ণমেণ্টে যদি বিচাৰে তেতিয়াহ'লে তেওঁক সেই জবটোৰ পৰা বা কামটোৰ পৰা আঁতৰাই দিব পাৰে সেই ৰোলটোৰ পৰা তেওঁক ৰিমুভ কৰিব পাৰে ৰাইট চ' এই বস্তুটো আঁতৰাই পেলাই আমি এটা বেছি ট্ৰান্সপাৰেণ্ট এটা মেথড ক্ৰিয়েট কৰাৰ বিষয়ে পুঞ্চি কমিশ্যনে কৈছে আৰু বহুত সময়ত আমি দেখা পাইছোঁ যে ষ্টেট গভৰ্ণমেণ্টবিলাকে বা ষ্টেট লেজিছলেচাৰে বিল পাছ কৰাৰ পিছতো সেইবিলাক হোল্ডত থাকিব লগা হৈছে জাষ্ট বিকজ অফ দ্য একশ্যনছ অফ দ্য গভৰ্ণৰ তেনেকুৱা ধৰণৰ চিটুৱেশ্যনত যদি ডেম'ক্ৰেটিক ফাংচনছ সুচাৰুৰূপে কৰিব নোৱাৰা হৈ যায় সেনেকুৱা চিটুৱেশ্যনত এটা ৰিমুভেলৰ প্ৰভিজন ইনক্লুড কৰাৰ কথা পুঞ্চি কমিশ্যনে কৈছে which is a very strong recommendation কি কৈছে they argued for a provision for impeachment যেনেকৈ প্ৰেচিডেণ্টৰ হয় of governor by state legislature যেনেকৈ প্ৰেচিডেণ্টক ইউনিয়ন লেজিছলেচাৰে ইম্পিচমেণ্টৰ থ্ৰু ৰিমুভ কৰিব পাৰে ঠিক তেনেকুৱা ধৰণৰ প্ৰভিজন এটা ক্ৰিয়েট কৰাৰ কথা পুঞ্চি কমিশ্যনে কৈছিল তাৰ ফলত লাভটো কি হ'ব তাৰ ফলত যিবিলাক লেজিছলেটিভ এছেম্বলি আছে সেইবিলাকে স্ক্ৰুটিনাইজ কৰিব পাৰিব দ্য ৰোল অফ গভৰ্ণৰ ৰাইট সুপ্ৰিম কোৰ্টৰ কি অপিনিয়ন এইটো ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে ইয়াৰ আগতেও বিভিন্ন ধৰণৰ কেছত দ্য ৰোল অফ গভৰ্ণৰ সেইটো জাজ কৰিব লগা হৈছে বিকজ ইট হেজ অলৱেজ বিন এ কণ্ট্ৰভাৰ্চিয়েল ইছ্যু চ' সুপ্ৰিম কোৰ্ট ইন ভেৰিয়াছ জাজমেণ্টছ
including এটা important judgment আছে Shamsher Singh case এটা একটা landmark judgment হয় Shamsher Singh case has said governors do not exercise discretionary power while holding asset slash returning bill except কিছুমান specific circumstances except code যদি এখন private member bill pass হৈ যায় যদি এখন private member bill pass হৈ যায় আৰু সেই বিলখন গভৰ্ণমেণ্টে ইমপ্লিমেন্ট কৰিব নোখোজে তেতিয়া হলে সেইটো ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিল উইথহল এসেন্ট কৰিব পাৰে কিন্তু ডিসক্ৰিশনাৰী পাৱাৰ নাই it is still not discretionary কিয় নহয় কাৰণ এইটো ক্ষেত্ৰটো এই এডভাইসটো কোনে দিছে কাউন্সিল অফ মিনিষ্টাৰ দিছে ৰাইট সো প্ৰাইভেট মেম্বাৰ্স বিলৰ ক্ষেত্ৰত উইথহল কৰিব পাৰে এসেন্ট আৰু সেকেন্ড কোনটো ক্ষেত্ৰত উইথহল কৰিব পাৰে যদি অলৰেডি এখন বিল তাৰ প্ৰিভিয়াস গভৰ্ণমেণ্টৰ পৰা পেন্ডিং আছে সিগনেচাৰৰ কাৰণে হেনেকুৱা ধৰণৰ বিল তেওঁলোকে গভৰ্ণৰ জনে কি কৰিব পাৰে উইথহল কৰিব পাৰে হেতু সিগনেচাৰ নিব পাৰে পেন্ডিং ফ্ৰম বিফোৰ ভেৰি সিম্পল কে লিখিছো সো এনেকুৱা দুটা কেছৰ বাহিৰে উইথহল কৰা এসেন্টৰ প্ৰশ্নটোৱে নাহে হে বুলি কৈছিলে শামশেৰ সিং কেছৰ সুপ্ৰিম কোৰ্টে সো ইয়াৰ পৰা আমি কি বুজিলো সো গভৰ্ণৰ ৰোলটো কি হয় গভৰ্ণৰ ৰোলটো হয় they act as a link between the government at the center union level or government in the states right কিন্তু বহুত সময় ফান্ডামেন্টালি আমি এইটো বস্তু বুজিব লাগিব যে ফেডাৰেলিজমৰ কাৰণে গভৰ্ণৰ এজন ইম্পৰ্টেন্ট হয় নে নহয় হেতুক লৈও বহুত কোৱেশ্চনস আহি গৈছে সো আমি the recruitment of the post of governor can be question itself কিয় ঠিক আছে বাৰু ব্ৰিটিছৰ সময়ত এটো বুজা যায় যে তেওঁলোকে কিবা নহয় কিবা এটা হোল্ড ৰাখিব খুজিছিল ষ্টেট বিলাকৰ পৰা কিন্তু এতিয়া এখন ফ্ৰী কান্ট্ৰি হয় ডেমোক্ৰেটিক্যালি ইলেক্টেড গভৰ্ণমেণ্ট আছে সেন্টাৰত আছে ষ্টেটত আছে দুখন বেলেগ বেলেগ লিষ্ট আছে ইউনিয়ন লিষ্ট এণ্ড ষ্টেট লিষ্ট আৰু তাৰ লগতে কনকাৰেন্ট লিষ্ট আছে যিখনত কনকাৰেন্টলি লেজিসলেটিভ পাৱাৰছ দিয়া হৈছে ষ্টেটক আৰু সেন্টাৰক সো এনেকুৱা এটা ক্লিয়াৰ কাট মেকানিজম থাকাৰ পিছত বহুত সময়ত গভৰ্ণৰজন এটা ৰোড ব্লক হে হৈ ৰয় সো ইভেন এই কোৱেশ্চনটো বহুত পাৰ্টিনেন্ট হয় যে একচুয়ালি জানো আমাক ইভেন এই ৰোলটোৰ দৰকাৰ আছে ইমানখিনি চৰ্চা কৰি থাকাতকৈ আমি সেই ৰোলটোতে কোৱেশ্চন কৰিব পাৰোঁ ৰাইট আৰু এইটো ক্ষেত্ৰত কোৱেশ্চন আহিবও পাৰে যে ভ্যালিডিটি বা ৰেলেভেন্স অফ দ্য ৰোল অফ দ্য গভৰ্ণৰ সো ইউ হেভ টু গিভ এ বেলেন্স আনসাৰ এইটো ক্ষেত্ৰত কিন্তু এই বস্তুটো ইউ কেন ষ্টিল পইণ্ট আউট যে এইটো কলনিয়েল ৰেলিক হ'ব পাৰে কলনিয়েল সময়ৰ পৰা যিখিনি এক্ট কিছুমান বহুত পুৰণা আছে এইবিলাক এক্টক লৈ এতিয়া কন্ট্ৰভাৰ্সি চলি থাকে লাইক সেডিশনৰ ক্ষেত্ৰত এখন এক্ট আছে সো এনেকুৱা ধৰণৰে এটা কলনিয়েল ৰেলিক হয় নেকি যিটো গভৰ্ণৰৰ পোষ্ট আছে ফাৰ্ষ্টলি সেকেন্ডলি ইভেন আমি যদি তালৈকে নাযাওঁ তেতিয়া হলেও আমি গভৰ্ণৰৰ ৰোলটো ভালকে সুচাৰুৰূপে কৰিবলৈ এই দুখন যি দুখন কমিটি আছে বা কমিশন আছে সেই দুখনক বহুত ষ্ট্ৰংলি কোড কৰিব পাৰোঁ পুঞ্চি আৰু চৰকাৰী
they talk about center-state relations. ঠিক আছে তাৰ ক্ষেত্ৰত যিখিনি মই কোটছ দিলো বা যিখিনি তেওঁলোকৰ ভিউজ আছে সেইখিনি দিলো you can incorporate them in your answers. তাৰপিছত Supreme Court recommendations. Throughout the recommendation of Punchi Commission, Sarkaria Commission and Supreme Court judgments, আমি এটা কথাই বুজি পাইছো যে বাৰে বাৰে এটো বস্তু চেক কৰি থাকিব লগা হৈছে যে ইউনিয়নে যাতে ষ্টেটৰ পাৱাৰ স্ফিয়াৰত ইনফ্ৰিঞ্জ নকৰে বা তেওঁলোক illegitimately involved নহয় পাৱাৰখিনি কাঢ়ি লোৱাৰ ক্ষেত্ৰত সো তাৰ কাৰণে পাৰ্মানেন্ট সলিউশন পাবলৈ আমি কি কৰিব লাগিব strengthen center state relations through various mechanisms. Governor klo issue soliye thakibo jodi fundamentally center aru state or eto relation hetu strong no okay so ami ki buzilu je governor klo recently ki issue soli ase governor bill bilak rakhi thwak loi problems create hoba pare democratic process hetu khetrot supreme court e ki koise sarkari commission e ki koise punchi commission e ki koise in general governor যেটো role সেই role to যেটা question mark আছে হেতু আমি বুজিলো প্ৰেসিডেন্টৰ ইনভলভমেন্ট এই গুটে ইকুয়েশনটোত কি এই বস্তুখিনি বুজিলো প্ৰেসিডেন্টে তাত যদি এখন বিল যায় এখন কেতিয়া যায় কেতিয়া হেতু লৈ যোৱাটো কম্পালসৰি আৰু কেতিয়া প্ৰেসিডেন্টে হেতুৰ ওপৰত এসেন্ট উইথহল্ড কৰিব পাৰে এই গুটে টেকনিক্যালিটিজ খিনি আমি বুজিলো লাষ্টত মই এখিনি কম যে যেটো কোৱেশ্চন হয় গভৰ্ণৰ কোৱেশ্চনটো it cannot be looked at in isolation from the issue of center-state relations বা the issue of federalism. Itutko separately ami sabonor. Jitu larger picture ase je ami khodai constantly federal features which is part of the basic structure of our constitution. Hekhini je preserve koribo lage. Tari eta extension hoy je Supreme Court e bare bare je warn kori ase governor hokolok je apnaloke infringe nokoribo তেওঁলোকৰ ৰাইটছৰ ওপৰত তেওঁলোকৰ যিখিনি legislative powers আছে হেখিনিক আপোনালোকে ভংগ নকৰিব right so we have to understand the center state relation as a whole আৰু এইটো ক্ষেত্ৰটো মই পিছলৈ এটা ভিডিও বনাম so thank you everybody